আমাৰ নাতিনীজনী যে বেলি আছিলে তাই ডাঙৰ হ'ল, তাইক মই আজি গা ধুবলৈ যাব লাগে। আসসালামু আলাইকুম গাইছ, আপোনালোকে কেনেকুৱা আছে? মই ভালে আছোঁ। এয়া কণী গাখীৰ চেনি দি ফিটি মই এয়া হেৰি ভাজি আছোঁ। ছোৱালীজনী স্কুলত টিফিন দিবলৈ কাৰণে ৰাতিপুৱা সময়তে তাই আজি পুৰা বৰষুণ দি আছে। প্ৰিন্সিপাল ছাৰক ক'লোঁ ফোন কৰি, স্কুল যাব জানো? কৈছে যাব, পঠাই দিয়ক আপুনি। তাতে পঠাই দিলোঁ, গাড়ী আহিলে লৈ গ'ল ছোৱালীজনীক। তাই খাওনা কৰিলে, বাপেক যে পূৰা শুই টোপনি মাৰি আছে। তাৰপিছতে আমি 10টামান বজাত ছোৱালীজনী স্কুলৰ পৰা অহাৰ পিছতে 10টামান বজাত গ'লোঁ বৌহঁতৰ ঘৰত। আহি এয়া হালধি মাহ পিচি এয়া পিহনাত পিহাই লৈ এয়া কৰিলোঁ। তাইক পূৰা হালধি মাহ সানি লৈ তাৰপিছতে তাইক গা ধুৱাবৰ কাৰণে এইবোৰ চবে ৰেডি কৰি আছোঁ। তাইক আজি গা পা ধুৱাই পূৰা চাফা কৰি দিম আৰু তাই ডাঙৰ হৈ গ'ল যে তাইক চাফা নকৰিলে তাই একেবাৰে আজি ঘঁহি তাই ছাল বাকলি এৰাই দিব লাগিব। তাই আগতে বৰ ধুনীয়া ছোৱালী আছিলে, আজিকালি তাই জানো ডাঙৰ হোৱাৰ পিছত অলপ ক'লা ৰংটো আহিছে। হ'লেও ডাঙৰ হ'লে ধুনীয়া হৈ যাব। আপোনালোকে দোৱা কৰিব তাই যেন ধুনীয়া হয়। গা পা ধুৱাই তাইক আমি চাহ খালোঁ। চাহ নাস্তা খাই বনাবলৈ লৈছোঁ পকৰি, কণী তৰকাৰী, মাংস তৰকাৰী, শাক ভাজি আৰু পকৰি চকৰি দি আমি ভাত খালোঁ। হেঁপাহ পলাই ভাত খালোঁ। মই আৰু সৰহকৈ খাওঁ, কম ভাতে মোৰ নহয়, সেইকাৰণে সৰহকৈ খাওঁ। তাইক ক'লোঁ আমাৰ লগত যাবি নি? লাজতে তাই কথা ক'ব নাই। এতিয়া ইমানখিনিয়ে আজি শেষ ভিডিঅ'।